নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ নতুন অসমীয়া ইনফৰমেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এইবাৰ কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্ট কোন তাৰিখে ঘোষণা কৰিব তোমালোকে বহু আগ্ৰহেৰে ৰৈ আছে। সেই দিনটোলৈ কোন তাৰিখে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্ট দিব আৰু তোমালোকে বহুত আগ্ৰহেৰে বাট চাই আছে আৰু তোমালোকক মই জনাই আছোঁ তোমালোকৰ ৰিজাল্ট কোন তাৰিখে ঘোষণা কৰিব। তোমালোকে চিন্তা নকৰিবা, তোমালোকৰ ৰিজাল্ট অতি সোনকালে ঘোষণা কৰিব। মই তোমালোকক দেখুৱাই আছোঁ তোমালোকৰ ৰিজাল্ট কোন তাৰিখে ঘোষণা কৰিব। তাৰপিছত মই তোমাক দেখুৱাইছোঁ ইয়াতে আছে আছাম HSLC কম্পাৰ্টমেণ্টেল ৰিজাল্ট 2024 লিংক আউট ৰিজাল্ট assam.nic.in। তোমালোকে এই লিংকটোত গৈ তোমালোকে ৰিজাল্ট চেক কৰিব পাৰিব আৰু তোমালোকৰ এই ৰিজাল্টত তোমালোকৰ মাৰ্কশ্বিট সহকাৰে তোমালোকে পাই যাবা। তোমালোকে এই ৱেবছাইটত গৈ তোমালোকৰ ৰিজাল্টবোৰ চেক কৰিব পাৰিবা আৰু তোমালোকৰ যদি কিবা কনফিউজ হয় তেতিয়াহ'লে মোক কমেণ্ট কৰি দিবা, মই তোমালোকক ৰিজাল্টটো চাই তোমালোকক মই দি দিম। আৰু ইয়াতে চোৱা তোমালোকক মই দেখুৱাইছোঁ ইয়াতে লিখা আছে Seva Assam Compartmental Train Result will be announced in the third week of June 2024। তোমালোকৰ ৰিজাল্ট ঘোষণা কৰিব জুন মাহৰ 3 উইক অৰ্থাৎ জুন মাহৰ তৃতীয় সপ্তাহত তোমালোকৰ ৰিজাল্ট ঘোষণা কৰিব। আৰু তোমালোকে চিন্তা নকৰিবা, এইটো অফিচিয়েল ৱেবছাইটৰ পৰা মই তোমালোকক দেখুৱাইছোঁ। আৰু এই যি নেকি তোমালোকৰ জুনৰ 3 উইক অৰ্থাৎ জুনৰ তৃতীয় সপ্তাহত তোমালোকৰ ৰিজাল্ট ঘোষণা কৰিব আৰু তোমালোকে চিন্তা কৰিব নালাগে। আৰু তোমালোকে তোমালোকৰ এই ৰিজাল্টত তোমালোকক এই তাৰিখে তোমালোকৰ ৰিজাল্ট ঘোষণা কৰিব। আৰু তোমালোকক মই দেখুৱাই আছোঁ তোমালোকে চোৱা এক্সাম নেম HSLC কম্পাৰ্টমেণ্টেল এক্সাম 2024, তাৰপিছত চেচন 2023 আৰু 24, এক্সাম ডেট 28 মে' to 3 জুন। তোমালোকৰ পৰীক্ষা হৈ গৈছিল 28 মে' আৰু 3 জুন তাৰিখে। কেটেগৰী ৰিজাল্ট ডেট 3rd উইক অফ জুন 2024। তোমালোকৰ ৰিজাল্ট ঘোষণা কৰিব জুন মাহৰ তৃতীয় সপ্তাহত। আৰু ৰিজাল্ট মোড তোমালোকে অনলাইন মাধ্যমতহে ৰিজাল্ট পাবা, তোমালোকে বাকী আৰু ক'তো নাপাবা। তোমালোকে অনলাইন মাধ্যমতহে তোমালোকে ৰিজাল্ট চাব পাৰিবা। অফিচিয়েল ৱেবছাইটত তোমালোকে সেৱা অনলাইন ORGC তোমালোকে ইয়াত গৈও তোমালোকৰ ৰিজাল্টবোৰ চেক কৰিব পাৰিবা। আৰু ৰিজাল্ট ষ্টেটাছ আপডেটচোন তোমালোকৰ যেতিয়া ৰিজাল্ট ফুল গেৰাণ্টি হ'ব যে অমুক তাৰিখে ৰিজাল্ট ঘোষণা কৰিব আৰু সেইদিনাখনে তোমালোকৰ ইয়াতে সেই তাৰিখটো বহুৱাই দিব আৰু তোমালোকে তেনেকৈ তোমালোকৰ ৰিজাল্ট চেক কৰিব পাৰিব। আৰু তোমালোকে চিন্তা নকৰিবা, তোমালোকৰ ৰিজাল্ট ভাল হওক তাৰ কামনা কৰিলোঁ। আৰু তোমালোকে ৰিজাল্টৰ পাছত তোমালোকে ভাল এখন স্কুলত এডমিশ্যন লোৱা তাৰে কামনা কৰি আজিলৈ বাই।